পিছত ভাৰতৰ দখলত ICC চেম্পিয়ন্স ট্ৰফি নিউজিলেণ্ডক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন ভাৰতীয় ক্ৰিকেট দলৰ ভাৰতৰ বিজয়ত গুৱাহাটী বিশ্ববিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ আতচবাজি হৰহুলাহেৰে ভাৰতৰ বিজয়ক উদযাপন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰিকেট ক্লাবৰ উদ্যোগত ব্যৱস্থা কৰা হৈছিল ফাইনেলৰ লাইভ স্ক্ৰিনিঙৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ বাকৰিত কৰা হৈছিল এই লাইভ স্ক্ৰিনিং 5 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিলে চেম্পিয়ন্স ট্ৰফি ফাইনেল যোৱাটো ICC টুৰ্ণামেণ্ট হৈছিল ওৱান ডে টুৰ্ণামেণ্ট তাতে আমি স্ক্ৰিনৰ ব্যৱস্থা কৰিছিলোঁ জিউ ষ্টেডিয়ামত কিন্তু সেই ফাইনেলখনত ভাৰতে জয়লাভ নকৰিলে সেই দুখ আমাৰ আছিল কিন্তু আমি সেই একেটা পৰিৱেশ আজি সূচনা কৰিবলৈ বিচাৰিছিলোঁ আৰু যি ICC চেম্পিয়ন্স ট্ৰফি এইবাৰ আমাৰ স্ক্ৰিনিং কৰা হৈছিলে আৰু আমি ইয়াত জয়লাভ কৰিছোঁ আমি বহুত সুখী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি উৎসাহ উদ্দীপনা আপোনালোকে দেখিছে আমি অত্যন্ত সুখী 12 বছৰ পাছত ভাৰতে চেম্পিয়ন্সৰ খিতাপ অৰ্জন কৰিবলৈ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ত এটা উৎসৱমুখৰ পৰিৱেশ স্ক্ৰিনিং কৰা হৈছিল কেনেকুৱা আমি গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰিকেট ক্লাবৰ সৌজন্যত ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ত BKB অডিটৰিয়ামৰ ফ্ৰণ্টত আমি স্ক্ৰিনিং কৰাইছিলোঁ আৰু যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহিছিলে এই খেলখন উপভোগ কৰিবলৈ আৰু ইতিমধ্যে আপোনালোক গম পাইছে ভাৰত বিজয়ী হৈছে আৰু সেয়ে সকলোৱে হৰ্ষোল্লাস কৰিছে আনন্দ কৰিছে আনন্দ ফূৰ্তি আৰু 12 বছৰৰ পিছত ভাৰত এইদৰে জয় হৈছে সেয়ে আমি যথেষ্টখিনি সুখী অনুভৱ কৰিছোঁ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।